নমস্কাৰ। এইখন সমাজত ছচিয়েল মিডিয়া বোলা এই মাধ্যমটোত যিমান মানুহ আছে আৰু প্ৰায় সিমান মানুহেই এই ছচিয়েল মিডিয়া বোলা মাধ্যমটো এয়া পায়, হয়নে? কিন্তু আচৰিত কথা, এই ছচিয়েল মিডিয়া ভয় কৰা মানুহ আমাৰ সমাজত বহুত আছে। আজি সেই সম্পৰ্কত কিছু কথা মানে বেলেগ একো নাই। আচল কথা হ'ল আমাৰ সমাজত এচাম মানুহ আছে, তেওঁলোকৰ গোটেই জীৱনশৈলীটো, তেওঁলোকৰ গোটেই কৰ্ম এইবোৰ সাংঘাতিক ধৰণৰ বেয়া, হয়তো লুকাই চুৰকৈ বহুত কাম কৰিছে। কোনোবাই অফিচৰ পৰা ধন আত্মসাৎ কৰিছে, কোনোবাই বেয়া কাম কৰিছে। মুঠতে তেওঁলোকৰ ব্যক্তিত্ববিলাক ইমান বেয়া যে সামাজিক মাধ্যমত এটা একাউণ্ট খুলি নিজৰ আচল মুখখন দেখুৱাই তেওঁলোকে ডাঙৰ ডাঙৰ কথা ক'ব নোৱাৰে। তেওঁলোকে ভয় খাই থাকে আৰু ভাবে যে ছচিয়েল মিডিয়াত মই ক'বলৈ আৰম্ভ কৰিলে কোনে বা কি বাকচ খুলি দিয়ে একো ঠিক নাই। এনেকুৱা ধৰণৰ এচাম মানুহ, ভয়াতুৰ মানুহ আছে। অৱশ্যে এই ভয়াতুৰ মানুহখিনিৰ মাজত আৰু এক শ্ৰেণীৰ মানুহ আছে, তেওঁলোকে আচলতে ভয় এইকাৰণে কৰে যে তেওঁলোকৰ ব্যক্তিত্ব বা আচলতে তেওঁলোক ভালেই মানুহ, কিন্তু তেওঁলোকে ভাবিছে যে যিহেতু এই জগতখন বৰ ঠিক জগত নহয়, তেওঁলোকৰ ব্যক্তিত্ব বা কিবা তেওঁলোকৰ যিকোনো কথাই অপপ্ৰচাৰ হ'ব পাৰে, তেনেকুৱা ধৰণে ভয় কৰা এচাম মানুহ আছে। সেইখিনি মানুহৰ কথা বাৰু বেলেগ। আমাৰ সমাজত এই মাধ্যমটোৰ প্ৰতি ভয় কৰা আৰু এক শ্ৰেণীৰ মানুহ আছে, কিন্তু সেই মানুহখিনিক হয়তো আমি চিনাক্ত কৰা বৰ টান। তেওঁলোকে লুকাই থাকে, মানে তেওঁলোকে বিভিন্ন কাম ছচিয়েল মিডিয়াত কৰি থাকে, তেওঁলোকে তাৰ প্ৰচাৰ দি থাকে, কিন্তু ভিতৰে ভিতৰে ভয় থাকে। হয়তো এনেকুৱা যে কোনোবাই তেওঁৰ কিবা বেলেগ কথা উলিয়াই দিব নেকি। যদিও তেওঁলোকে সাহসত থাকে, সেই প্ৰথম শ্ৰেণীৰ ভয় কৰা মানুহখিনিৰ নিচিনা নহয়। যদিও তেওঁলোকে সাহস থাকে, তেওঁলোকে আচলতে ভিতৰে ভিতৰে ভয় কৰি থাকে। এই ভিতৰে ভিতৰে ভয় কৰি থকা মানুহখিনিৰ ভিতৰত আমাৰ ৰাজনীতিবিদসকলো আছে। বৰ ডাঙৰ ডাঙৰ দেখাত কথা কয়, কিন্তু তেওঁলোকে ক্ষমতাৰ কাৰণেহে কয়, কিন্তু ভিতৰে ভিতৰতে তেওঁলোকৰ ভয় আছে, যিমানেই ছচিয়েল মিডিয়াত নাথাকক। তাৰ পাছত আৰু এটা শ্ৰেণীৰ মানুহ আছে ছচিয়েল মিডিয়াত, তেওঁলোকে ভয় কৰে ছচিয়েল মিডিয়া, কিন্তু ছচিয়েল মিডিয়াৰ পৰা আঁতৰি নাযায়। তেওঁলোকে ভাবে যে তেওঁলোকৰ ক'বলগীয়া থাকে, বহুত কিবা কিবি থাকে, তেওঁলোকৰ জীৱনৰ কৰ্ম থাকে বা তেওঁলোকে এটা প্ৰেৰণা পাবলৈ আশা কৰি থাকে। গতিকে তেওঁলোকৰ ভয় আছে, কিন্তু তথাপি তেওঁলোকে চলি আছে। আজি যদিও আপোনালোকক মই ছচিয়েল মিডিয়াত ভয় কৰি থকা মানুহখিনিৰ কথা ক'ব খুজিছো, মোৰ আচল উদ্দেশ্য হ'ল সেইখিনি মানুহ, যিখিনি মানুহে আচলতে নিজৰ মুখখন উলিয়াই সম্পূৰ্ণ ক্ষমতাৰে বুকু ডাঠি নিজৰ কথা বা যিকোনো ধৰণৰ ব্যৱস্থাৰে ছচিয়েল মিডিয়াত থাকিবলৈ ভয় কৰে। কাৰণ তেওঁলোকৰ গোটেই জীৱনশৈলীয়ে বেয়া, তেওঁলোকে পাপ কাম কৰিয়ে চলিছে, বিভিন্ন অপৰাধ কৰিছে। গতিকে ভাবিছে যে ছচিয়েল মিডিয়া ওলালে হয়তো মই এক্সপ'জড হৈ যাম। সেই মানুহখিনিৰ কথাই মই ক'ব খুজিছো। আচলতে সেইখিনি মানুহৰ প্ৰতি আমাৰ পুতৌ হয় যে তেওঁলোকে পৃথিৱীত বাচি থকা নথকা সমান হৈ আছে। কাৰণ সামাজিক মাধ্যমতে যদি তেওঁলোকে নিজৰ মুখখন দেখুৱাই ক'ব নোৱাৰে, তেনেহ'লে তেওঁলোকে কি জীৱন কটাই আছে। বৰ হাঁহিও উঠে তেওঁলোকৰ সেই জীৱনশৈলীৰ ক্ষেত্ৰত। আজি আপোনালোকক এই সামাজিক মাধ্যমৰ ভয় কৰা মানুহখিনিৰ কথা কোৱাৰ এটা উদ্দেশ্য হ'ল, এই যিখিনি ভয়াতুৰ মানুহ অকমান বিশেষ, যাৰ জীৱনশৈলী বা যাৰ কৰ্মই আমাৰ জীৱন বা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে কোনো আদৰ্শ হ'ব নোৱাৰে, সেই লুকাই থকা মানুহখিনিৰ কথা আপোনালোকে মাজে মাজে ভাবিবচোন। যে তেওঁলোকে এনে কয় আৰু যে ছচিয়েল মিডিয়া বেয়া, ছচিয়েল মিডিয়াত ভাল মানুহ নাথাকে, বেয়া মানুহ থাকে, কিন্তু আচল কথাটো হ'ল তেওঁলোকে ভয় কৰে। ধন্যবাদ, ইমানতে সামৰিছো।